দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি শিখা শৰ্মা ঠিকই শুনিছে আপোনালোকে নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু কেৱল জুবিন গাৰ্গৰ বিৰুদ্ধে কটু মন্তব্য জুবিন গাৰ্গৰ চৰিত্ৰক লৈ কিছু মন্তব্য সেইখিনিয়ে নহয় বহুত আছে এইগৰাকী শিখা শৰ্মাৰ আখ্যান এওঁ বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ কৰি অহাৰ অভিযোগ আছে এওঁ বিভিন্ন ধৰণৰ সমাজৰ বা আমাৰ দেশৰ বিৰোধিতা কৰাৰ বহু উদাহৰণ আছে আৰু এতিয়া বিএনএছৰ ধাৰা ৰুজু হৈছে এনএছএৰ ধাৰা ৰুজু হৈছে 152 ধাৰা যি ধাৰাৰ অধীনত যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আনকি তেওঁৰ ন্যূনতম 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে এতিয়াও বহু লোক এনে ধৰণৰ গোচৰবোৰতেই জেলত বন্দী হৈ আছে জেলৰ পৰা ওলাব পৰা নাই আৰু তেনে ধৰণৰ ধাৰাই এইগৰাকী শিখা শৰ্মাৰ বিৰুদ্ধে এতিয়া আৰোপ কৰা হৈছে মন কৰিবলগীয়া বিষয়টো কাৰণ ইতিমধ্যে শিখা শৰ্মাৰ কথা গৰিমা শইকীয়া গাৰ্গেও কৈছে যে প্ৰথমে মানসিক ৰোগী বুলি ভাবিছিলো কিন্তু মানসিক ৰোগী নহয় তেওঁ আমাৰ সমাজৰ বাবে বিষবাস্প অসভ্য অশালীন কটু আৰু এনে ধৰণৰ চৰিত্ৰক লৈ সমাজে কেতিয়াও কোনো ধৰণৰ ত্ৰুটি ৰৈ যাব দিব নালাগে বুলি গৰিমা শইকীয়া গাৰ্গে দাবী কৰিছে না তেওঁ অসমক ভাল পায় না অসমীয়াক ভাল পায় বুলি আজি গৰিমা শইকীয়া গাৰ্গে সদৰি কৰিছে আৰু তাৰ মাজতে শিখা শৰ্মাক যেটো গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী শিখা শৰ্মাৰ কথা কৈ থাকিলে শেষ নহব ইয়াৰ পূৰ্বে বহু এনে ধৰণৰ মন্তব্য আছে যিবোৰ মন্তব্যই সমাজক উচতনি দিয়ে সমাজৰ বেয়া শক্তিটোক উচতনি দিয়ে আৰু যাৰ বাবে এতিয়া বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে লগোৱা হৈছে এনএছএৰ অধীনৰ ধাৰা এই এনএছএৰ অধীনৰ ধাৰাত কি আছে আমি ক'ব বিচাৰিছো কি ধাৰাই কি বুজাইছে আপোনালোকে মন দি শুনিব ধাৰা 152 ভাৰতৰ সাৰ্বভৌমত্ব একতা আৰু অখণ্ডতাৰ বিৰুদ্ধে কাৰ্য এই ধাৰাটোৱে ভাৰতৰ সুৰক্ষাৰ বিৰুদ্ধে কৰা গুৰুতৰ কাৰ্য শাস্তিযোগ্য কৰে মানে ভাৰতৰ অখণ্ডতা ভাৰতৰ সুৰক্ষা এইবোৰৰ বিৰুদ্ধে যেতিয়া স্পৰ্শকাতৰ মন্তব্য কৰিব তেতিয়া সেই সমগ্ৰ প্ৰক্ৰিয়াটো অধিক কঠোৰ আইনৰ ধাৰাৰ মাজলৈ গতি কৰে আৰু শিখা শৰ্মাৰ সৈতে সেইটোৱে হৈছে শিখা শৰ্মাই বহুকেইবাৰ ভাৰতৰ অখণ্ডতা ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে বহু মন্তব্য প্ৰকাশ কৰিছে আৰু যাৰ ফলত গোটেই দেশৰ অখণ্ডতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে শিখা শৰ্মাই এনে ধৰণৰ কথা কৈ বাৰে বাৰে গোটেই দেশখনক তলত পেলাবলৈ চেষ্টা কৰি থাকে আৰু যাৰ বাবে ধাৰা 152 প্ৰযোজ্য হৈছে দেশ ভাঙি পেলাবলৈ উচতনি দিয়া বিদ্ৰোহ উচতোৱা বা পৃথকতাবাদ প্ৰচাৰ কৰা আদি কাৰ্য ইয়াৰ অন্তৰ্গত কেৱল চৰকাৰৰ সমালোচনা কৰাটো এই ধাৰাৰ অধীনত অপৰাধ নহয় কিন্তু আন বহুকেইটা বিষয় আছে যিবোৰ কথা বহুতে জানে ইতিমধ্যে আমি সেইখিনি কথা আকৌ উত্থাপন ইয়াত কৰিব বিচৰা নাই কাৰণ সেইবোৰেই হৈছে প্ৰৰোচিত কথা সেইবোৰেই হৈছে সমাজক বিভক্ত কৰাৰ কথা ধাৰা 196 প্ৰযোজ্য হৈছে শিখা শৰ্মাৰ ক্ষেত্ৰত বিভিন্ন গোটৰ মাজত বৈৰিতা সৃষ্টি কৰা ধৰ্ম জাতি ভাষা সম্প্ৰদায় আদিৰ ভিত্তিত ঘৃণা বৈৰিতা বা শত্ৰুতা সৃষ্টি কৰা কথাবাৰ্তা লিখনি বা কাৰ্য এই ধাৰাত শাস্তিযোগ্য ইয়াৰ ফলত যদি সমাজত অশান্তি সৃষ্টি হয় তেন্তে অপৰাধ গণ্য কৰা হয় আৰু যাৰ বাবে এই ধাৰা 196 টো প্ৰয়োগ কৰা হৈছে ধাৰা 299 দুখমুক্ত ক্ষমা কৰিব দুখযুক্ত নৰহত্যা আৰু কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মৃত্যুৰ উদ্দেশ্যে বা মৃত্যুৰ সম্ভাৱনা থকা আঘাত দি বা নিজৰ কাৰ্যৰ ফলত মৃত্যু হ'ব বুলি জানিও কৰা কাৰ্যৰ ফলত যদি কাৰোবাৰ মৃত্যু হয় তেন্তে তাক দুখযুক্ত নৰহত্যা কোৱা হয় এই 299 ধাৰাটো অতি কঠোৰ ধাৰা ধাৰা 351 ফৌজদাৰী ভয় ভাবুকি কোনো ব্যক্তিক জীৱন সম্পত্তি বা সুনাম নষ্ট কৰাৰ ভাবুকি দি ভয় দেখুৱাই কিবা কৰাবলৈ বা নকৰাবলৈ চেষ্টা কৰিলে এই ধাৰা প্ৰযোজ্য হয় ইফালে ধাৰা 352 এই গৰাকী শিখা শৰ্মাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে বা তেওঁৰ ক্ষেত্ৰত লগোৱা হৈছে এই 352 ধাৰাৰ অধীনত শান্তি ভংগ কৰাৰ উদ্দেশ্যে ইচ্ছাকৃত অপমান ইচ্ছাকৃতভাৱে কোনো ব্যক্তিক অপমান কৰা যাৰ ফলত মাৰপিট বা শান্তি ভংগ হোৱাৰ আশংকা থাকে সেইটো এই ধাৰাৰ অধীনত অপৰাধ ধাৰা 356 মানহানি মিছা কথা অপবাদ লিখনি বা চিহ্নৰ জৰিয়তে কোনো ব্যক্তিৰ সুনাম নষ্ট কৰিলে তাক মানহানি কোৱা হয় সামাজিক মাধ্যমতো এই ধাৰা প্ৰযোজ্য আৰু শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা ভাৰতীয় ন্যায় সংহিতাৰ বিএনএছৰ 152 নম্বৰ ধাৰাটো হ'ল দেশৰ সাৰ্বভৌমত্ব একতা আৰু অখণ্ডতাৰ বিৰুদ্ধে কাম কৰা ভাৰতৰ একতা অখণ্ডতাৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ আছে শিখা শৰ্মাৰ বিৰুদ্ধে আৰু এই অভিযোগবোৰ যদি সত্য প্ৰমাণিত হয় যদি তথ্যভিত্তিকভাৱে তেওঁ যদি দোষী সাব্যস্ত হয় পুনৰ কৈছো যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে গোটেই জীৱন শিখা শৰ্মা এই ধাৰাটোৰ বাবে বিএনএছৰ 152 ধাৰাৰ বাবে জেলত থাকিব লগা হ'ব পাৰে শিখা শৰ্মাই হয়তো পূৰ্বতে যিবোৰ মন্তব্য কৰিছিল কল্পনাই কৰা নাছিল
কেৱল জুবিন গাৰ্গৰ চৰিত্ৰক লৈ ফেচবুক পোষ্টত বিভিন্ন কথা কোৱাই নহয়, আন বহু কেইবাৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছিল এইগৰাকী শিখা শৰ্মাই। কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থৰ বাবে তেওঁ এনে কাম কৰাৰ অভিযোগ আছে। সেয়েহে কেৱল এই গোচৰটোৰ ক্ষেত্ৰতে নহয়, এই গোচৰটোততো গ্ৰেপ্তাৰ হৈছে, কিন্তু আন গোটেইবোৰ গোচৰ এতিয়া এইগৰাকী শিখা শৰ্মাৰ ক্ষেত্ৰত লাগি গৈছে। আৰু যাৰ ফলত এতিয়া শিখা শৰ্মা যদি এই দোষী সাব্যস্ত হয় গোটেইকেইটা গোচৰত, তেনেহ'লে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত পাব পাৰে। আৰু বিশেষকৈ BNSৰ যিটো 152 নম্বৰ ধাৰা আছে, সেই ধাৰাটোৰ বাবে তেওঁ সৰ্বোচ্চ ন্যায়ালয়লৈকে তেওঁৰ উকিলে তাত বাতি কাঢ়িব লগা হ'ব পাৰে। যদি কিবা কাৰণত তেওঁলোকে আবেদনো কৰে জামিনৰ বাবে, এইটো সম্পূৰ্ণ সৰ্বোচ্চ ন্যায়ালয়ৰ দৃষ্টিত আছে BNSৰ 152 ধাৰাটো। সেয়েহে হয়তো সৰ্বোচ্চ ন্যায়ালয় পৰ্যন্ত যাব লগা হ'ব পাৰে অধিবক্তাই। মানে শিখা শৰ্মা সোনকালে এতিয়া হয়তো জেলৰ পৰা ওলাই অহাৰ বাট মুকলি নহ'ব, তেনে এটা ইংগিত পোৱা গৈছে। যেতিয়া দেশৰ সাৰ্বভৌমত্বৰ কথা আহিছে, আমি পূৰ্বেও দেখিছিলোঁ বিভিন্ন বিধায়ক, বিভিন্নজন ব্যক্তি কেনেধৰণে জেলৰ ভাত খাব লগা হৈছিল এই ধাৰাবোৰৰ অধীনত আঙুৰ খাই পৰাৰ ফলত। এই ধাৰাবোৰৰ অধীনত তেওঁলোক অভিযুক্ত হোৱাৰ ফলত তেওঁলোকৰ অৱস্থা কেনে হৈছিল সেই আমি বিগত সময়ত দেখিবলৈ পাইছোঁ। এতিয়া এইগৰাকী শিখা শৰ্মাও এনেধৰণৰ অভিযোগত অভিযুক্ত হৈ পৰিছে। সেয়েহে অতি সোনকালে যে তেওঁ জেলৰ পৰা ওলাব পাৰিব সেই কথাটো কোনো লোকৰ মনে নকয়। আৰু ইয়াত সম্পূৰ্ণ আইনী দৃষ্টিত যদি চোৱা যায়, তেনেহ'লে শিখা শৰ্মা বহুদিনলৈকে, ন্যূনতমটো 7 বছৰ আৰু সৰ্বোচ্চ হৈছে যাৱজ্জীৱন, এই দুয়োটাৰ ভিতৰত যদি দোষী সাব্যস্ত হয়, দুয়োটাৰ ভিতৰত এটা শাস্তি হয়তো পাব। মুঠতে লক্ষণীয় বিষয়, কাৰণ সমাজত বিষবাষ্প বিয়পোৱা সদায় কৈ থকা হয় সামাজিক মাধ্যমৰ জৰিয়তে, চৰকাৰী বিজ্ঞাপনৰ জৰিয়তে, বা আমাৰ যিবোৰ বাতৰি আছে সেই বাতৰিৰ জৰিয়তেও কৈ থকা হয় যে সমাজত বিষবাষ্প বিয়পোৱা কথা কোনেও ক'ব নালাগে বা কাম কোনেও কৰিব নালাগে। আৰু সেইবোৰ কাম কৰিলে তাৰ পাৰ্শ্বক্ৰিয়া হয়, আজি নহ'লেও বহুদিনৰ মূৰত হ'লেও তাৰ এটা প্ৰতিফলন দেখা পোৱা যায়, আৰু সেই শাস্তি ভোগ কৰিব লগা হ'ব পাৰে বিভিন্নজনে। সেয়েহে সাৱধানে থকাটো দৰকাৰ। প্ৰতিগৰাকী লোকেই যিকোনো কথা, যিকোনো কাম সামাজিক মাধ্যমটো আছে বুলি কৰাটো অনুচিত। আৰু শিখা শৰ্মা এতিয়া এই সমগ্ৰ ঘটনাবোৰৰ জ্বলন্ত উদাহৰণ। এইগৰাকী শিখা শৰ্মাৰ কথানো কি ক'ম, নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। পুৱাই আজি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছিল গৰিমা শইকীয়া গাৰ্গ। আজি 4টা মাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গক হেৰুৱাৰ, আৰু আজিৰ দিনটোতেই শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিলেগৈ গৰিমা শইকীয়া গাৰ্গে। আৰু সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই বিৰূপ মন্তব্য কৰি আহিছিল। কেৱল জুবিন গাৰ্গক লৈয়ে নহয়, জুবিন গাৰ্গৰ পত্নী, লগতে জুবিন গাৰ্গৰ পিতৃ, ভগ্নী সকলোৰে বিৰুদ্ধে বিৰূপ মন্তব্য কৰি আহিছিল। সেয়েহে এতিয়া গৰিমা শইকীয়া গাৰ্গেও ক'বলৈ বাধ্য হৈছে যে না তেওঁ অসমক ভাল পায়, না অসমীয়াক ভাল পায়। তেওঁৰ কথাবোৰ একেবাৰে সহ্য কৰিব নোৱাৰি। শিখা শৰ্মাই ভগ্নী, সহ্যাগত পিতৃকো এৰা নাই। শিখা শৰ্মা অসমীয়া নহয়, তেওঁ অসমীয়াৰ শত্ৰু। গৰিমা শইকীয়া গাৰ্গেও সেই কথা সদৰি কৰিলে। আৰু জুবিন ফেন ক্লাবেও বহু ঠাইত গোচৰ ৰুজু কৰিলে। অৱশেষত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু গ্ৰেপ্তাৰৰ পাছতেই BNSৰ কেইবাটাও ধাৰা আৰু NSAৰ অধীনৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে শিখা শৰ্মাৰ বিৰুদ্ধে, আৰু যাৰ ফলত এতিয়া এই বহুদিনলৈকে হয়তো জেলত থাকিব লগা হ'ব পাৰে এইগৰাকী বিতৰ্কিত শিখা শৰ্মা। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। চাই থাকক News 18 অসম নৰ্থ ইষ্ট।